বাতৰিৰ সৈতে মই হেমেন ৰাজা আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট ৰাজ্যত আজি অসম বিধানসভা নিৰ্বাচনৰ অন্তিমটি মনোনয়ন পত্ৰ দাখিলৰ দিন আৰু এই মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিনত ৰাজ্যৰ এতিয়া প্ৰতিটো প্ৰান্তত প্ৰতিগৰাকী ৰথী মহাৰথী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হৈছে জিলা আয়ুক্ত কাৰ্যালয়লৈ আৰু তাৰ মাজতে আমি এবাৰ আপোনালোকক জনাবলৈ বিচাৰিছো ধুবুৰী 5 সমষ্টিটো প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হৈছে আৰু সবিশেষ জনাম আপোনালোকৰ ধুবুৰী কোন কেইগৰাকী প্ৰাৰ্থীয়ে আজিৰ দিনটোত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ৰাওনা হৈছে আৰু আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত ধুবুৰীৰ 5 সমষ্টিটো মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰাৰ্থীসকলে আৰু ইতিমধ্যে ৰাওনা আৰু ইতিমধ্যে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিছে ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ত আৰু ধুবুৰী 5টা সমষ্টি ধুবুৰী যিকেইটা সমষ্টি আছে প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থীসকলে আজি বাকী ৰোৱা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু ধুবুৰী সমষ্টিৰ পৰা এবাৰ বিজেপি প্ৰাৰ্থী উত্তম প্ৰসাদে মনোনয়ন পত্ৰ দাখিল কৰিব আৰু কংগ্ৰেছ প্ৰাৰ্থী বেবী বেগমে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু EIDFৰ প্ৰাৰ্থী বিধায়ক নজৰুল হকেও মনোনয়ন পত্ৰ দাখিল কৰিছে ধুবুৰীৰ সমষ্টিৰ পৰা আনহাতে গৌৰীপুৰ সমষ্টিৰ পৰা EIDFৰ প্ৰাৰ্থী বিধায়ক নিজানুৰ ৰহমানে মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিয়ায়ো মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু অগবৰ প্ৰাৰ্থী মেহতাবুল হকে মনোনয়ন পত্ৰ ইতিমধ্যে দাখিল কৰিছে আৰু গোলকগঞ্জ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক চন্দ্ৰ ৰায় মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু দলে বলে গৈ এনেদৰে মনোনয়ন পত্ৰ দাখিল কৰিছে ধুবুৰীৰ সমষ্টিৰ প্ৰাৰ্থীসকলে আৰু ইয়াৰ পিছতে বিলাসীপাৰা সমষ্টিৰ কথা জনাবলৈ বিচাৰিছোঁ অগপৰ প্ৰাৰ্থী জীৱেশ ৰায় মনোনয়ন পত্ৰ দাখিল কৰিছে আজিৰ দিনটোত যেহেতু আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো তাৰিখ আৰু কংগ্ৰেছ প্ৰাৰ্থী অমিত হয় দাখিল কৰিছে মনোনয়ন পত্ৰ আৰু EIDFৰ প্ৰাৰ্থী সাবানা আক্তাৰেও মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু শেহতীয়াকৈ বীৰসিং জৰুৱা সমষ্টিৰ পৰাও মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু বিজেপিৰ প্ৰাৰ্থী মাধৱী দাসে বীৰসিং জৰুৱা সমষ্টিৰ পৰা ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু EIDFৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এনেদৰে এতিয়া দলে বলে গৈ যিসকল প্ৰাৰ্থী আছে EIDF বিজেপি আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীসকলেও অৰ্থাৎ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলেও এনেদৰে মনোনয়ন পত্ৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে ধুবুৰী 5 সমষ্টিত এনেদৰে দলে বলে গৈ আৰু এনেদৰে ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী প্ৰাৰ্থীক মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আৰু এই সন্দৰ্ভত মনোনয়ন পত্ৰ দাখিলৰ পিছতে তেওঁলোকে এইবাৰৰ লক্ষ্য কি আৰু ৰাইজৰ হকে কেনেধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি লৈ তেওঁলোকে নিৰ্বাচনী যুঁজত নামিছে বা ৰাইজৰ হকে কি কাম কৰিব কি আশাৰে তেওঁলোকে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেই সন্দৰ্ভত তেওঁলোকে কিছু মন্তব্য আগবঢ়াইছে আৰু আমি এই মুহূৰ্তত তেখেতসকলৰ প্ৰাৰ্থীসকলৰ মন্তব্য পিপলছ নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকৰ কাৰণে আগবঢ়াবলৈ বিচাৰিছোঁ বিলাসীপাৰা 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দিবলৈ আজি আহিছো মই ভাবো যে 11 বজাত খুলিব আৰু প্ৰথম নমিনেশ্যন ময়ে দিম বুলি ভাবিছো আমি ইমান দিনে দেখিছো আমাৰ এই অঞ্চলৰ পৰা এজনকে বিধায়ক যায় বা সাংসদ যায় আমি লাজৰ কথা আমি লাজ পাই কাৰণে যে আমাৰ বিধায়কে আমাৰ সাংসদে বিধানসভা সংসদৰ বজিয়াত শুদ্ধ ভাষাত নিজৰ কথাখিনি সমস্যাখিনি দাঙি ধৰিব নোৱাৰে বিলাসীপাৰা ৰাইজে ইতিমধ্যে বুজি পাইছে যে আমাৰ এটা যোগ্য নেত্ৰী বা নেতা আমাৰ বিধানসভাৰ মাজমজিয়াত গৈ আমাৰ যি মানে যোৱা দিনত যে আমাৰ মানুহবিলাক যে লাঞ্ছিত বঞ্চিত হৈছিল এইটো চৰকাৰৰ দ্বাৰা এই যে আমাৰ মাটিৰ অধিকাৰ খৰ্ব কৰা হৈছে আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে আমাৰ মানুহক উচ্ছেদ কৰা হৈছে আমাৰ মানুহক ভোটাৰ NRC প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ মানুহে অগ্নি পৰীক্ষা দিবলগীয়া হৈছিল গতিকে অহা দিনত যাতে আমাৰ বিলাসীপাৰাৰ বিশেষকৈ সংখ্যালঘু মুছলমান মানুহ যাতে ভালকে নিদ্ৰাত যাব পাৰে সেইটোৰ কাৰণে মই লৰাই কৰিম গতিকে বিলাসীপাৰাৰ মানুহবিলাকৰ যাতে এইটো সংখ্যা নাহে যে আমাৰ কাগজৰ কাৰণে আমাৰ কাটাতাৰৰ বেৰাৰ তলত যাব লাগিব নেকি আমাৰ ঘৰ উচ্ছেদ হ'বলৈ লাগিব নেকি এনেকুৱা যাতে নহয় তাৰ কাৰণে মই চৰকাৰ যিয়ে হওক মই ফাইট দিম বা ফাইট দি সিহঁতৰ হক আদায় কৰাৰ মই চেষ্টা কৰিম সিং জৰুৱা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িকা পদৰ আজি মই নমিনেশ্যন সাবমিট কৰিম
আৰু সকলো ৰাইজৰ সঁহাৰি আৰু সহমত পাইছোঁ, খুব ভাল লাগিছে। আমাৰ সকলোৱে একত্ৰিত হৈ এইবাৰ মোক সহযোগ কৰি আছে আৰু আমাৰ ৯ নং ডিষ্ট্ৰিক্ট জৰুৱাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব।